ৰাতি 4টা বজাৰ পৰা ডক্টৰ নাই এতিয়ালৈকে। তাৰপিছত নাৰ্ছ বাইদেউহঁতৰ নিজৰ দায়িত্বটো হাৰিব লাগিবতো, আৰু বহুত ক্ৰিটিকেল আছে পেচেণ্টটো, কিন্তু তাকতো পঠিয়াব লাগিবই, কিন্তু লিখি থৈছে বাইদেৱে। হ'লেও তাৰমানে পেচেণ্টটোৱে যেতিয়ালৈকে তাৰমানে ডক্টৰে নক'ব ৰেফাৰ, তেতিয়াহে যাব। ডক্টৰে ক'লেহে যাব, নাৰ্ছে ক'লে নাযাওঁ কৈছে। তেতিয়ালৈকে যদি দেৰি হৈ যায় তেতিয়া কি হ'ব? এতিয়া বৰ্তমান নাই নাই মানে বেলেগ ডক্টৰ আছে, আমাৰ গাইনো স্পেচিয়েলিষ্ট ডক্টৰ নাই তাৰমানে এতিয়ালৈকে। কিন্তু আমাৰ শদিয়া ৰাইজ না জাগিবলৈ হ'ল দেই, নহ'লে তাৰমানে মোৰ 4টা বজাত না অঁ ডক্টৰ এতিয়ালৈকে পোৱা নাই। নাৰ্ছ বাইদেউহঁতে চাই আছে, কিবা কিবি হোচলা দি আছে, সিপাৰলৈ লৈ যোৱা বুলি কৈ আছে, বিপদ নোহোৱা আগতে লৈ যোৱা বুলি কৈ আছে। কিন্তু নহয়, শদিয়া ৰাইজ জাগিবলৈ হ'ল, নহ'লে ৰুই থোৱা মাটি ডবালৈও দি দিব লাগিব, আৰু গৰু হালো বিক্ৰী কৰি দিব লাগিব, এনেকৈ হ'ব তাৰমানে। এতিয়া যদি পটককৈ যদি আমাক ৰেফাৰ দি দিয়ে, আমিতো হেৰিয়তে সোমাব লাগিব, এইটো প্ৰাইভেটতে সোমাব লাগিব। গভৰ্ণমেণ্টতো পটককৈ নাচাবই, প্ৰাইভেটত সোমোৱাৰ লগত কিমান হাজাৰ হাজাৰ টকা গুচি যাব। আমাক কিমান শদিয়া ৰাইজে কিমান কষ্টই টকা পইচা কমায়, আমিহে জানিম, আমি ইয়াত থকা সেই মানুহখিনিয়ে। সেইটো কাৰণে আমাক এজন নিগাজিকে ডক্টৰ লাগে, দুদিনকৈ অহা ডক্টৰ নালাগে আমাক। নালাগে যদি একেবাৰে ডক্টৰ নিদিয়ে, যদি একেবাৰে নিদিয়ক আমাক, কিন্তু যদি দিবলৈ আছে নহয়, আমাক নিগাজিকে দিয়ক। আগত আমাৰ শইকীয়া ছাৰ, কাকতি ছাৰ আমাৰ ইমান ধুনীয়া ডেলিভাৰী কৰিছিলে, এটা ডেলিভাৰী মৰা নাছিলে। কিন্তু তাৰ পাছত গগৈ ছাৰ আহিলে, ইমান ধুনীয়া কৰিলে, তাৰমানে ইমান ধুনীয়াকৈ ডেলিভাৰী কৰিলে, গোটেই শদিয়া ৰাজ অৰুণাচলৰ গগৈ ছাৰ ক'লে বিখ্যাত হৈ গৈছিলে। কিন্তু তেওঁকো যেতিয়া আছিলে, কিমান সন্থাই আহি পিনি কিবা কিবি ক'লেহি, তেওঁ মনৰ দুখতে গৈছে। কিন্তু এতিয়া যদি গৈছে, এতিয়া ডক্টৰ আনিব পাৰিব লাগে, কিয় আনিব পৰা নাই? যোৱাকালি ৰাতিপুৱাই হ'ল। ৰাতিপুৱা আমি 4:30টাত লৈ আহিছোঁ। লোৱাৰ পাছত মইতো অলপ পলমকৈ আহিলোঁ, প্ৰথম বায়ে আনিছে। তাহাৰ লগত লেবাৰ ৰুমত ভৰালে, ভৰোৱাৰ পাছত ডক্টৰ আছেনে সুধিছোঁ মই বায়ে। ডক্টৰ নাই, নাৰ্ছে চাইছে বুলি। মই বোলো পাৰিব নোৱাৰে, কি জানি এতিয়া চাইছে ক'ব, এতিয়া সন্দেহত ক'লে পাৰিম বুলি কিনে। তো ল'ৰা এটা জন্ম হ'ল। তাৰপৰা সেইটোৱে মই ক'ব বিচাৰোঁ গোটেই ৰাইজক, নহয় জানো, গাইনী ডক্টৰ আমাক ইয়াত লাগে এজন। আমি পুৱা ভাগতে আমাক খবৰ দিলে, শদিয়াত যিখন অসামৰিক চিকিৎসালয় আছে, তাত এটা বিয়াগোম বিভাগ আছে, তাত ডক্টৰ নথকা অৱস্থাত প্ৰসূতিক প্ৰসৱ কৰা হয় বুলি আমি জানিব পাৰিলোঁ। তাৰ লগে লগে আমি পৰিদৰ্শন কৰিব আহিলোঁ। ঘটনাটো সঁচাকৈ সত্য যে বিগত বহু দিনৰ পৰা এই বিভাগটোত কোনো ডক্টৰ নোহোৱাকৈ নাৰ্ছৰ যোগেদি প্ৰসৱ কৰা হয়। ইয়াৰ দ্বাৰা আমি শাসনাধিষ্ঠ বিজেপি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, এটা বিয়াগোম বিভাগ আছে, অশোক সিংঘালৰ ডাঙৰীয়াৰ নিচিনা এটা প্ৰভাৱশালী মন্ত্ৰীয়ে যিটো দায়িত্ব বহন কৰিছে স্বাস্থ্য বিভাগৰ, ইয়াৰ ফুপুলাস্বৰূপ আমাৰ শদিয়া FRUখন। আমি ইয়াৰ দ্বাৰাই আমাৰ স্থানীয় বিধায়ক মহোদয়ক দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনালোঁ। অতি শীঘ্ৰেই ইয়াত এই ডায়েগনষ্টিছ বিভাগৰ এজন পাৰ্মানেণ্টকৈ ডক্টৰ লাগে, ইয়াকে আমি আহ্বান জনালোঁ। চৰকাৰলৈ এইটো সাধাৰণতে আমাৰ ফালৰ পৰা যি দুজন আছিলে, আমাৰ ইয়াত হেৰিয়াত আছিলে দুজন পাৰ্মানেণ্ট ডাক্তৰে আছিলে, এজন লেডি আৰু মানে এজন মেল। তাৰপিছত ইহঁতে মানে কৰি দিয়াৰ কাৰণে চলিছিলে, আৰু ইহঁতে যেতিয়া মানে ইয়াৰ পৰা গুচি গ'লগৈ, ৰেজিগনেশ্যন দি দিলে। ৰেজিগনেশ্যন দিয়াৰ পাছৰ পৰাই মানে ইয়াত গাইনী ডক্টৰৰ কাৰণে বহুত অসুবিধা হৈছে। আৰু এজন আমাৰ নিগাজিকৈ মানে এজন নহয় দুজনকৈ লাগে তেনেকৈ, আৰু লগত anesthesia লাগে। তেতিয়াহে আমাৰ হস্পিটেলখন মানে উন্নতি হ'ব।